নমস্কাৰ এভৰিৱান, মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ফিগাৰ মেট্ৰিক্সৰ বিষয়ে ডিছকাছ কৰিম। বহুত বেছি ইম্পৰ্টেণ্ট টপিক হয় এক্সামৰ পইণ্ট অফ ভিউৰ পৰা। লাগিলে আপোনালোকে ADRE প্ৰিপেৰেশ্যনে কৰি থাকক বা আছাম পুলিচৰ প্ৰিপেৰেশ্যনে কৰক, সকলোতে এনেকুৱা ধৰণৰ কুৱেশ্যন অহা দেখা যায়। আৰু অসমৰ যিমান গ্ৰেড 3, গ্ৰেড 4 লেভেলৰ এক্সামিনেশ্যন আছে সকলোতে এই টপিকটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। আমি অলৰেডি ফিগাৰ মেট্ৰিক্সৰ বিষয়ে ডিছকাছ কৰিছিলোঁ, কিন্তু ইউটিউবে কি কৰিলে, যিহেতু চাওক সকলো ফিগাৰ ৰিলেটেড কুৱেশ্যন হয়, সকলোতে ফিগাৰ আছে, তো ইউটিউবে ভাবিলে যে এইটো কিডছৰ কাৰণে হয়, গতিকে ভিডিঅ'টো ৰিমুভ কৰি দিলে। সেইকাৰণে মই পুনৰ ডিছকাছ কৰিব বিচাৰিছোঁ। চাওক, এই মাজত কি বহিব ওলাব লাগে, বাকী ধৰ্মবিলাক এপ্লাই কৰি পিনি বহুত বেছি ইম্পৰ্টেণ্ট টপিক হয়। ইয়াত কি আহিব, কুৱেশ্যন মাৰ্কৰ ঠাইত কোনটো ফিগাৰ আহিব লাগে সেইটো ওলাব লাগে। চাওক, ইয়াতে কুৱেশ্যন মাৰ্কৰ ঠাইত কি ফিগাৰ আহিব সেইটো ওলাব লাগে। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিব এক্সামিনেশ্যনত। ইয়াত চাওক কুৱেশ্যন মাৰ্কত কি আহিব, ইয়াত কুৱেশ্যন মাৰ্কত কি আহিব। তো গোটেইবিলাক আমি বহুত সহজকৈ কনচেপ্টটো ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে ভালকৈ চাই লওক ফাৰ্ষ্টত, কাৰণ বহুত বেছি ইম্পৰ্টেণ্ট টপিক হয়, মই পুনৰবাৰ কৈছোঁ। বলক আমি ক্লাছেছটো আৰম্ভ কৰোঁ। কেনেকৈ আমাক প্ৰশ্নটো দিয়া থাকিব চাওক, প্ৰথমত যিটো আমাক দিয়া আছে ফাৰ্ষ্টৰ পৰা ছেকেণ্ডটো আমি কি ধৰ্ম এপ্লাই কৰি পিনি পাইছোঁ, সেই একেটা ধৰ্মটো আমি থাৰ্ডৰ পৰা ফ'ৰ্থত পাব লাগিব। থাৰ্ডৰ পৰা এপ্লাই কৰি পিনি ফ'ৰ্থত পাম। ক্লিয়াৰ আছে? প্ৰশ্নখিনি ডিছকাছ কৰিলে গোটেই কনচেপ্টে ক্লিয়াৰ হৈ যাব, চিন্তা কৰিব নালাগে। আৰু লাষ্টৰ ফালে বহুত টান কুৱেশ্যন আছে, যিখিনি আপোনালোকে নিজে ছল্ভ কৰিব পাৰিব লাগিব। প্ৰথমতে একেবাৰে সহজ হৈ চাওক, ইয়াত এটা আছিলে, এটাৰ পৰা 3টা পালে, মানে মাল্টিপ্লাইড বাই 3 কৰিলে, ইনটু 3 কৰিলে। ঠিক আছে, ইয়াত দুটা আছে, দুটাৰ লগত আমি 3 পূৰণ কৰি দিম, মানে ইয়াত 6টা হ'ব। 6টা ডট থকা ক'ত আছে, অপশ্যন ডিত আছে। গতিকে অপশ্যন ডিটো কাৰেক্ট আনচাৰ। ক্লিয়াৰ আছে? বেলেগ একো ধৰ্ম এপ্লাই হোৱা নাই ইয়াত। স্পষ্টকৈ আমি দেখা পাইছোঁ যে কি হৈ আছিলে, ইয়াত এটাৰ পৰা 3 পাই গ'ল। গতিকে ইয়াকো 3ৰে মাল্টিপ্লাই কৰি দিম, 2ৰ লগত 3 মাল্টিপ্লাই কৰিলে 6 হ'ব, আৰু 6টো অপশ্যন ডিত আছে। গতিকে অপশ্যন ডিটো কাৰেক্ট আনচাৰ। সকলোতে বেলেগ বেলেগ ধৰ্ম এপ্লাই হয়। কেনেকৈ আপোনালোকৰ মনলৈ আহিব যে কোনটো ধৰ্ম ক'ত এপ্লাই হৈছে? যেতিয়া বহুত বেছি প্ৰেক্টিচ কৰিব, অট'মেটিকেলি আপোনালোকৰ মনলৈ আহি যাব যে ক'ত কি ধৰ্ম এপ্লাই হৈছে। ঠিক আছে, সকলোতে 10 ছেকেণ্ড আপোনালোকক দিয়া হ'ব। 10 ছেকেণ্ডৰ ভিতৰত আপোনালোকে নিজে ছল্ভ কৰিবলৈ চেষ্টা কৰিব। ছেকেণ্ড প্ৰশ্নটো চাওক। ছেকেণ্ড প্ৰশ্নটো ইয়াৰ পৰা এইটো হ'ল, এইটোৰ পৰা এইটো হ'ল। ঠিক আছে, চ' ইয়াৰ পৰা এইটো হ'ল, এইটোৰ পৰা এইটো হ'ল। তো আমি ইয়াত কি ধৰ্ম এপ্লাই কৰিব লাগিব যাতে আমি এইটো পাওঁ, সেইটো ওলাব লাগে। ক্লিয়াৰ আছে? নিশ্চয় ক্লিয়াৰ আছে। মই আপোনালোকক ইয়াৰ আগত এবাৰ ফিগাৰ এনালজি বুলি এটা টপিক ডিছকাছ কৰিছিলোঁ। তাত আপোনালোকক স্পষ্টকৈ কৈছিলোঁ, কি কথা কৈছিলোঁ তাত, যদিহে ফিগাৰটো একে থাকে, চাওক ইয়াৰ পৰা এইটো পালে দেখিবলৈ একে হৈ আছে, ইয়াৰ পৰা এইটো পালে দেখিবলৈ একে হৈ আছে, ইয়াৰ পৰা এইটো পালে একে পালে, ইয়াৰ পৰা এইটো পালে দেখিবলৈ একে আছে, মাত্ৰ ৰোটেট কৰিছে। যেতিয়াই ৰোটেট আহিব, আমি এংগল অফ ৰোটেশ্যনটো চাম, কিমান ডিগ্ৰী ঘূৰিছে সেইটো আমি চাম। এতিয়া দেখা পাইছে চাৰ্কেলটো ইয়াত আছিলে ক'লা, তাৰমানে সি ওপৰলৈ মুখ কৰি আছে, মানে সি এনেকা ফৰ্মত আছে, ওপৰলৈ মুখ কৰি আছে। তাক বৰ্তমান ক'লৈ লৈ গ'ল, ছেকেণ্ড বাৰ চাওক, ইয়ালৈ লৈ গ'ল। মানে যদি 90 ডিগ্ৰী ঘূৰা হয়, ইয়াত থাকিলে হয়, 90 ডিগ্ৰী ঘূৰাহেঁতেন ইয়াত থাকিলে হয় এণ্টি ক্লকৱাইজ। কিন্তু 90 ডিগ্ৰীতকৈ বেছি ঘূৰাইছে, বৰ্তমান এইডোখৰত পাই গৈছে। দেখা পাইছে? তো ঘড়ী কাটাৰ বিপৰীত দিশত 90 ডিগ্ৰীতকৈ বেছি ঘূৰাইছে। আমিও সেইটোকে কৰিম। প্ৰথমত ইয়াত আছিলে, এইফালে মুখ কৰি পিনি যদি আমি 90 ডিগ্ৰী ঘূৰাওঁ, এই তললৈ আহিব। কিন্তু 90 ডিগ্ৰী ঘূৰালে নহ'ব, তাতকৈ বেছি ঘূৰাব লাগিব ঘড়ী কাটাৰ বিপৰীত দিশত। গতিকে আমি ইমানটোমান ঘূৰাব লাগিব। তাৰমানে এই যোনটো ক'লা বক্স আছে, ক'লা বক্সটো বৰ্তমান এইফালে মুখ কৰিব, আৰু এইফালে মুখ অপশ্যন চি আৰু অপশ্যন ডিত কৰিছে। গতিকে অপশ্যন এ আৰু অপশ্যন বিটো আমি ডাইৰেক্টলি কেঞ্চেল কৰিব পাৰিম। অপশ্যন চিটো কেঞ্চেল হ'ব, কাৰণ ইয়াত চাওক, ইয়াত ক'লা ডটটো একেবাৰে, ক'লা বক্সটো একেবাৰে কম আছে, যিটো আমি কমাই দিব নোৱাৰোঁ। চ' অপশ্যন ডিটো ইয়াত আমাৰ কাৰেক্ট আনচাৰ হ'ব। ক্লিয়াৰ আছে? মই পুনৰবাৰ ক'ম, যেতিয়াই আমাৰ ফিগাৰবোৰ একেটাই থাকিব, আমি সদায় এংগল অফ ৰোটেশ্যনটো চাম। ইয়াত চাওক, ফিগাৰটো একেই আছে, ইয়াতো ফিগাৰটো একেই আছে, ইয়াতো ফিগাৰটো একেই থাকিব, মাত্ৰ এংগল অফ ৰোটেশ্যন হ'ব। ঠিক আছে, প্ৰথম কথা, এই ক'লা ডট যিকোনো এটা আমি এংগলক ৰেচপেক্ট কৰি পিনি, যিকোনো এটা পইণ্টক ৰেচপেক্ট কৰি পিনি আমি আনচাৰটো ওলাবলৈ চেষ্টা কৰিম। প্ৰথমতে এইটো ক'লাটো ওপৰ ফালে আছিলে, তো ওপৰ ফালৰ পৰা বৰ্তমান এইডোখৰ 90 ডিগ্ৰী যদি এণ্টি ক্লকৱাইজ, ঘড়ী কাটাৰ বিপৰীত দিশত এণ্টি ক্লকৱাইজ যদিহে 90 ডিগ্ৰী ঘূৰা হয়, ইয়াত পালে হয়। কিন্তু 90 ডিগ্ৰীতকৈ বেছি ঘূৰাইছে, বৰ্তমান এইডোখৰত পালেহি। দেখা পাইছে? এইফালে ঘূৰি দিলে। দেখা পাইছেনে? এই ছেকেণ্ড ফিগাৰটোৰ কথা আমি কৈ আছোঁ। ছেকেণ্ড ফিগাৰটো ক'লা ডটটো ওপৰত আছিলে, ওপৰৰ পৰা ছেকেণ্ডত পালেগৈ ইয়াত। দেখা পাইছে? তো আমিও কি কৰিম, এই যোনটো লেফ্টৰ ফালে মুখ কৰি আছিলে, লেফ্টৰ ফালে মুখ কৰা 90 ডিগ্ৰী যদি ঘড়ী কাটাৰ বিপৰীত দিশত এণ্টি ক্লকৱাইজ ঘূৰালে ইয়াত পাবহি। ইয়াতকৈ বেছি ঘূৰাব লাগিব, মানে ইমানটো মানত পাব লাগিব। তেতিয়া 120, 135 ডিগ্ৰীমান ঘূৰোৱা বুজাইছে ঘড়ী কাটাৰ বিপৰীত দিশত। চ' এই ক'লা যোনটো বক্স আছিলে, সি বৰ্তমান এইডোখৰত আহি পাবহি। চ' ইয়াত আহিলে অপশ্যন ডিটো আমাৰ কাৰেক্ট আনচাৰ হ'ব। ক্লিয়াৰ আছে নিশ্চয়? ক্লিয়াৰ হ'ল নে নহ'ল বাৰু? নিশ্চয় ক্ৰিষ্টেল ক্লিয়াৰ আছে, কোনো কনফিউজন নাই। কিবা থাকিলে কমেণ্টত লিখিব আপোনালোকে।
তাৰ নেক্সটটো চাওক ইয়াত যিটো আছিলে ইয়াৰ পৰা এইটো পালে অ'কে ইয়াৰ পৰা আমি কি কৰিব পাৰোঁ যে ফিগাৰটো চেঞ্জ কৰি দিয়া নাই সম্পূৰ্ণৰূপে চাওক ফিগাৰৰ যিটো আছিলে ধৰণটো সেইটো সম্পূৰ্ণ সলনি কৰি দিয়া নাই চাওক ইয়াতো এনেকা ফৰ্মতে আছিলে ইয়াতো এনেকা ফৰ্মতে আছে আৰু একেবাৰে একেই উঠোৱা নাই একেবাৰে একেই নথোৱাৰ কাৰণে ইয়াত যিটো আছে ইয়াত এইটো থাকিব নোৱাৰে চ' অলপটো সলনি হ'ব অলপমান সলনি হৈছে দেখা পাইছে চ' সম্পূৰ্ণ একেই নাথাকে সেইটো ক্লিয়াৰ প্ৰথমতে সম্পূৰ্ণ একেই থাকিব নোৱাৰে তাৰ নেক্সট যোনটো এইটো পূৰণ চিন আছিলে পূৰণ চিনটো আমি যোগ কৰি দিব নোৱাৰোঁ চাওক ইয়াতো পূৰণ চিন নিচিনা আছিলে পূৰণ চিন নিচিনা ফৰ্মতেই আছে চ' এই পূৰণ চিনটোক আমি যোগ চিন নিচিনালৈ কনভাৰ্ট কৰি দিব নোৱাৰোঁ চ' অপশ্যন ডি কেঞ্চেল অপশ্যন এও কেঞ্চেল কাৰণ ইয়াতো যোগ চিনলৈ কনভাৰ্ট কৰি দিছে চ' অপশ্যন চিটোৱে ইয়াত কাৰেক্ট আনচাৰ হ'ব বা এপ্ৰপ্ৰিয়েট হ'ব ক্লিয়াৰ আছে ইয়াত চাওক মই পুনৰবাৰ কৈছোঁ আপোনালোকক যে যিটো পূৰণ চিন টাইপৰ আছিলে পূৰণ চিন টাইপৰ ফৰ্মতে থৈছোঁ যোগ চিনলৈ আমি কনভাৰ্ট কৰি দিব নোৱাৰোঁ যোগ চিন বহাই দিব নোৱাৰোঁ চ' অপশ্যন ডি আৰু অপশ্যন এ কেঞ্চেল আৰু সম্পূৰ্ণ একেও থৈ দিব নোৱাৰিম অলপতো আমাৰ চেঞ্জ হৈছিলে চ' ইয়াত অপশ্যন বিও কেঞ্চেল হ'ব অপশ্যন ডিটোৱে এপ্ৰপ্ৰিয়েট হ'ব অপশ্যন চিটোৱে এপ্ৰপ্ৰিয়েট হ'ব ক্লিয়াৰ আছে ইয়াৰলৈকে তাৰ নেক্সট চাওক এই 2 নম্বৰ প্ৰশ্ন এইটো ইম্পৰ্টেণ্ট হয় 2 নম্বৰ প্ৰশ্ন এইটো ইম্পৰ্টেণ্ট হয় কেনেকৈ কৰিব লাগে আপোনালোকে নিজে ফাৰ্ষ্টত কওক ইয়াত যিটো চাৰ্কেল আছিলে চাৰ্কেলৰ পৰা আমি উল্টাকৈ আহিবলৈ চাওক ইয়াত পালেগৈ দেখা পাইছে বা ইয়াৰ পৰা ইয়ালৈ গৈছে বুলি আপুনি ভাবিব পাৰে এই চাৰ্কেলৰ আৰ্কবিলাক একেই আছে চাওক এইটো মাত্ৰ জইন কৰি দিছে ইয়াত পালেহি তো ইয়াৰো যোনটো আমাৰ প্ৰথম ফিগাৰ দিয়া আছে এইটো ফিগাৰৰ নিচিনা অপশ্যনবিলাকত ক'ত আছে অপশ্যন ডিটো একেই ফিগাৰ নেকি নহয় ক'ব আপোনালোকে অপশ্যন এটো একেই ফিগাৰ নেকি নহয় অপশ্যন চিটো চাওক এটুকুৰাহে দি থৈ দিলে চ' অপশ্যন বিটোৱে কাৰেক্ট আনচাৰ হ'ব ক্লিয়াৰ আছে নিশ্চয় এইটো এইফালে ওপৰলৈ নি পিনি মাত্ৰ ইয়াত জইন কৰাই দিছে এইটো ওপৰলৈ নি পিনি মাত্ৰ জইন কৰি দিছে এইটো ওপৰলৈ নি পিনি মাত্ৰ জইন কৰাই দিছে ক্লিয়াৰ আছে চ' ফিগাৰৰ ধৰণটোতো একেই থাকিব সলনি হৈ যোৱা নাই ইয়াত চাওক আৰ্কটো আছিলে ইয়াতো আৰ্কটো আছে গতিকে ইয়াতো যিটো আমাৰ এই জোঙাটো আছে ইয়াতো সেই জোঙাটো আছে ইয়াতো যিটো জোঙাটো আছে ইয়াতো সেইটো জোঙাটো আছে নিশ্চয় বুজি পাইছে চ' কেনেকৈ কি ধৰ্ম এপ্লাই হৈছে কেৰেক্টাৰিষ্টিক্স কেনেকৈ এপ্লাই হৈছে সেইটো ইম্পৰ্টেণ্ট হয় সেইটো বেছিকৈ যেতিয়া আপোনালোকে চাব তেতিয়া মনলৈ আহি যাব নিজে নিজে এতিয়া আমাৰ 3 নম্বৰ প্ৰশ্নটো চাওক যে 3 নম্বৰ প্ৰশ্নটো ভালকৈ চাওক কি কৰিলা আচলতে সদায় মই কৈছোঁ যেতিয়া আমাৰ একে ধৰণৰ ফিগাৰবিলাক থাকিব তেতিয়া আমি চাম যে এংগল অফ ৰ'টেশ্যন বা পজিশ্যনটো চাম ক'ৰ পৰা ক'লৈ পালেগৈ চ' ইয়াত যিটো ত্ৰিভুজ আছিলে দেখা পাইছে ইয়াত যিটো ত্ৰিভুজ আছিলে বৰ্তমান ওপৰলৈও গ'ল ৰাইট ছাইডেও গ'ল ক্লিয়াৰ আছে ইয়ালৈকে চ' আমাৰো যিটো চাৰ্কেল আছে চাৰ্কেলটো এবাৰ ওপৰলৈ যাব এই ওপৰলৈ ইয়াতো পাবহি আকৌ সেই ৰাইটতো ঘূৰি দিব ৰাইটত ঘূৰি দিলে ইয়াত পাবহি ক্লিয়াৰ আছে নিশ্চয় মই কি কৈছোঁ পুনৰবাৰ কৈছোঁ যিটো ত্ৰিভুজ আছিলে চাওক ওপৰলৈও গৈছে আৰু ৰাইটলৈও গৈছে তো আমাৰ যিটো চাৰ্কেল আছে সেইটো ৰাইটলৈ যাব ওপৰলৈ ইয়াত যাব ৰাইটত ইয়াত যাব চ' এইটো ক'ত আছে অপশ্যন চিতে ক'ত আছে দেখা পাইছে গতিকে অপশ্যন চিটোৱে কাৰেক্ট আনচাৰ ক্লিয়াৰ আছে নিশ্চয় ক্লিয়াৰ আছে তাৰ ওপৰত এইটো চাব পাৰিব আপোনালোকে চাওক প্ৰথমত এইটো চালে তাৰ নেক্সট এই ওপৰত যিটো আছিলে তাৰ বিপৰীত দিশে গুচি গ'ল চাওক দুটা ডাবল হৈ গ'ল আৰু বিপৰীত দিশে চ' ইয়াত যিটো আছে তাৰ বিপৰীত দিশে যাব আৰু ডাবল হৈ যাব সেইটো আমাৰ অপশ্যন চিতে আছে অকল ক্লিয়াৰ আছে ইয়াত ডাবল হৈছে আৰু বিপৰীত দিশে গৈছে ক্লিয়াৰ আছেনে নাই বাৰু মই পুনৰবাৰ কৈছোঁ যিটো আমাৰ প্ৰথমত ট্ৰাইংগল আছিলে সি ওপৰলৈও গৈছে আৰু ৰাইটলৈও গৈছে চ' চাৰ্কেল যিটো থাকিব সেইটো ওপৰলৈও যাব ৰাইটলৈ যাব প্ৰথম কথা ছেকেণ্ড কথা যিটো ইয়াত ওপৰত এটা লাইন ছেগমেণ্ট আছিলে ৰেখাখণ্ড আছিলে সেইটো ওপৰৰ পৰা তাৰ বিপৰীত দিশে আহিলে আৰু ডাবল হৈ গ'ল তো ইয়াতো যিটো লেফ্টত আছে তাৰ বিপৰীত দিশে যাব আৰু ডাবল হৈ যাব যিটো অপশ্যন চিত আছে গতিকে অপশ্যন চিটোৱে কাৰেক্ট আনচাৰ হয় ক্ৰিষ্টেল ক্লিয়াৰ আছে কোনো কনফিউজন নাই কেনেকৈ এপ্লাই হৈছে ধৰ্মবিলাক সেইটো ইম্পৰ্টেণ্ট হয় তাৰ নেক্সটটো আমি চাম কুৱেশ্যন নম্বৰ 4 কি ইয়াত চাওক ইয়াতো পুনৰবাৰ একেই আছে চেঞ্জেছ হৈ যোৱা নাই একেই আছে চাওক প্ৰথমত আমি যদি স্পষ্টকৈ ভালকৈ চাওঁ ইয়াত যিটো আছিলে সেইটো বৰ্তমান ইয়াত পালেগৈ ঠিক আছে মানে এই ঘড়ী কাটাৰ দিশে ঘূৰিছে এনেকৈ ঘূৰিছে ঘড়ী কাটাৰ দিশে হয়নে পুনৰবাৰ ইয়াৰ পৰা ইয়াত পালেহি দেখা পাইছে মানে এটা কোণ এটা এংগল ৰাইটত ঘূৰি আছে ঠিক আছে তো ইয়াত যিটো আছে সিও এই ঘড়ী কাটাৰ দিশতে ঘূৰিব এনেকৈ কৰি ঘূৰিবনে এনেকৈ কৰি ঘূৰিছে তো ঘূৰি পিনে ওপৰৰ পৰা পালেহি এই তলৰ পৰা আকৌ ঘড়ী কাটাৰ দিশত ঘূৰি আছে গতিকে পালেহি ইয়াত চ' অপশ্যন 3 নম্বৰ ইয়াত পাইছেহি বুজি পাইছে নাই পাব মই কি কৈছোঁ ৰাইট ফালে মাত্ৰ এবাৰ ঘূৰি আছে তো ইয়াৰ পৰা প্ৰথমত ঘড়ী কাটাৰ দিশত ঘূৰিছে গতিকে প্ৰথমত পাবহি ইয়াত ঠিকে পালে ইয়াত তাৰ নেক্সট 3 নম্বৰটো পাবগৈ ওপৰত
চ' এইটো ক'ত আছে যে এনেকা বক্স থাকিব আৰু ওপৰত এনেকৈ কাট খাব যিটো অপশ্যন বিত আছে গতিকে অপশ্যন বিটো কাৰেক্ট আনচাৰ অপশ্যন বিত আছে গতিকে অপশ্যন বিটো কাৰেক্ট আনচাৰ নিশ্চয় বুজি পাইছে কি হৈ আছে যেতিয়াই আমাৰ ফিগাৰটো একেই থাকিব মাত্ৰ আমি চাম কি চেঞ্জেছ আহিছে প্ৰথমত আছিলে ইয়াত এইটো কৰ্ণাৰ পৰা পালেগে এইটো কৰ্ণাৰ দেখা পাইছে তো থাৰ্ডত কি হ'ল এই ছেকেণ্ড কৰ্ণাৰৰ পৰা ইয়াত পালেগে মানে এটা কথা গম পালোঁ এনেকৈ ঘড়ী কাটাৰ দিশত ঘূৰি আছে বস্তুটো পুনৰবাৰ এই ওপৰত ইয়াত আছিলে তাৰ নেক্সট ইয়াত পালেগে পুনৰবাৰ আমি চালোঁ ঘড়ী কাটাৰ দিশত ঘূৰি আছে মাত্ৰ এটা কোণ ইফাল সিফালকৈ ঘূৰি আছে বুজি পাইছে ওপৰত আছিলে ইয়াৰ পৰা ইয়াত পালেগে ঠিক আছে চ' ইয়াত যিটো আছিলে ইয়াৰ পৰা ইয়াত পাবগে চ' ঠিকেই ইয়াত পালে ঘড়ী কাটাৰ দিশত আমি ঘূৰাব লাগিব তাৰ নেক্সট ইয়াৰ পৰা ওপৰত পাব লাগিব চ' ইয়াৰ এইডোখৰত ক'ত আছে অপশ্যন বিত আছে গতিকে অপশ্যন বিটো কাৰেক্ট আনচাৰ হয় ক্লিয়াৰ আছে নিশ্চয় তাৰ নেক্সটলৈ আমি যাম কুৱেশ্যন নম্বৰ 5 এইটো ইম্পৰ্টেণ্ট হয় একেবাৰে সহজত ওলাই আছে 2 ছেকেণ্ডতে আনচাৰটো ওলাই আছে মই তথাপি আপোনালোকক 10 ছেকেণ্ড সময় দিছোঁ নিজে কৰিবলৈ চেষ্টা কৰক আমি সদায় চাম এই প্ৰথমৰ পৰা ছেকেণ্ডটো কেনেকৈ পালে ছেকেণ্ডৰ পৰা থাৰ্ড কেনেকৈ পালে ঠিক আছে 10 ছেকেণ্ড সময় আপোনালোকে লওক আৰু নিজে কৰিবলৈ চেষ্টা কৰক যদিহে আমি ভালকৈ লক্ষ্য কৰোঁ আমি চাম যে এই যিটো প্ৰথমত ফিগাৰ আছে সেইটো একেই আছে মাত্ৰ ছেকেণ্ডত যিটো আছিলে কাৰ চিনটো ওপৰ ফালে আছিলে ওপৰ ফালে তাৰ বিপৰীত দিশে ঘূৰাই দিলে মানে তললৈ আহি গ'ল দেখা পাইছে ওপৰৰ পৰা তললৈ আহি গ'ল মানে বিপৰীত দিশে ঘূৰাই দিলে আমি 3 নম্বৰটো নাচালে হ'ব কাৰণ আমি ছেকেণ্ডতে ওলাব লাগে চ' আমি 3 নম্বৰটো নাচাওঁ পুনৰবাৰ ছেকেণ্ড ফিগাৰটো আমি দেখা পালোঁ প্ৰথমৰটো একেই আছে ওপৰ ফালে মুখ কৰি আছিলে কাৰ চিনটো ওপৰ ফালে আছে ছেকেণ্ডৰটো যিটো ৰাইটত মুখ কৰি আছিলে সেই লেফ্টলৈ আহি গ'ল মানে বিপৰীত দিশে ঘূৰাই দিলে তো 3 নম্বৰটো আমি এনেকুৱাকৈ ড্ৰ কৰিব লাগিব যাতে প্ৰথমটো একেই থাকে ওপৰ ফালে মুখ কৰি আছে ওপৰ ফালে মুখ কৰি থাকিব আৰু দ্বিতীয়টো যিটো আছে তলফালে মুখ কৰি আছে সি বৰ্তমান ওপৰ ফালে মুখ কৰিব বিপৰীত দিশে ঘূৰি যাব চ' ওপৰ ফালে দুইটা কাৰ চিনো থাকিব যিটো অপশ্যন এত আছে গতিকে অপশ্যন এটো আমাৰ কাৰেক্ট আনচাৰ হ'ব স্পষ্ট হৈছে নিশ্চয় স্পষ্ট হৈছে পুনৰ এবাৰ ক'ম কাৰণ দুবাৰ এক্সপ্লেইন কৰিলে বেছি ক্লিয়াৰ হয় ইয়াত যিটো প্ৰথম ফিগাৰটো সকলোতে একেই আছে দেখা পাইছে প্ৰথম ফিগাৰটো একেই আছে মানে আমাৰ 3 নম্বৰটো প্ৰথম ফিগাৰটো একেই থাকিব ছেকেণ্ড ফিগাৰটো কি কৰিছে কাৰ চিনটো বিপৰীত দিশে ঘূৰিছে ওপৰ ফালে আছিলে তলফালে মুখ কৰি দিলে দেখা পালে চাওক তলফালে মুখ কৰি দিলে ইয়াত ৰাইটৰ ফালে মুখ কৰি আছিলে ই লেফ্টৰ ফালে মুখ কৰি দিলে মানে বিপৰীত দিশে আমি ঘূৰাই দিব লাগিব ই তলফালে মুখ কৰি আছে আমি ওপৰ ফালে মুখ কৰি দিম অপশ্যন এটো কাৰেক্ট আনচাৰ হ'ব ক্ৰিষ্টেল ক্লিয়াৰ কোনো কনফিউজন নাই তাৰ নেক্সটটো চাওক যে ইয়াৰ পৰা কেনেকৈ এইটো পালে ইয়াৰ পৰা কেনেকৈ এইটো পালে সেইটো চাওক বা ইয়াৰ পৰা কেনেকৈ এইটো পালে ইয়াৰ পৰা কেনেকৈ এইটো পালে এইটো ইম্পৰ্টেণ্ট হয় এইটো যদিহে কৰিব পাৰে মই আপোনালোকক টাইম দি দিছোঁ 15 ছেকেণ্ডমান দি দিছোঁ এইটো যদি আপোনালোকে কৰিব পাৰে তেতিয়া আপুনি গম পাম যে কৰিব পাৰিব এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক এইটো নিজে কৰিবলৈ চেষ্টা কৰক যদিহে আমি ভালকৈ লক্ষ্য কৰোঁ মই এইটো মোহাৰি লৈছোঁ তেতিয়া আমি কি দেখা পাম ইয়াত চাব যে কি হৈ আছে এইফালে ৰাইটত আছিলে কাৰ চিনটো ৰাইটৰ ফালে আছিলে ইয়াত লেফ্টৰ ফালে আছিলে ইয়াত দুইফালে হৈ গ'ল মানে প্ৰথমটো আৰু ছেকেণ্ডটো জইন হৈ গৈছে যেনেকৈ এই ওপৰৰ কাৰ চিনটো ওপৰত আছিলে ইয়াত তলত আছিলে ইয়াত চাওক দুইটাতে হৈ গ'ল ঠিক আছে ইয়াৰ পৰা এটা কথা আমি গম পালোঁ যে ফাৰ্ষ্ট ফিগাৰ আৰু ছেকেণ্ড ফিগাৰ প্লাছ হৈছে প্লাছ হৈ পিনে থাৰ্ড ফিগাৰটো জন্ম হৈছে ক্লিয়াৰ আছে ইয়াতো আমি যদি লক্ষ্য কৰোঁ ইয়াত চাওক ইয়াত তলফালে আছিলে বাৰু ইয়াত এইটো কৰ্ণাৰত আছিলে ইয়াত এইটো কৰ্ণাৰত আছিলে ইয়াত এইটো কৰ্ণাৰ আহি গ'ল দেখা পাইছে ইয়াত এইফালে কৰ্ণাৰ আছিলে ইয়াত এইটো কৰ্ণাৰ আহি গ'ল মানে প্ৰথম আৰু ছেকেণ্ডটো জইন কৰিছে থাৰ্ডটো ফৰ্ম কৰিবলৈ তো ইয়াতো আমি জইন কৰি দিব লাগিব প্ৰথম আৰু ছেকেণ্ডটো জইন কৰি দিম ঠিক আছে এই প্ৰথম আৰু ছেকেণ্ডটো জইন কৰি দিম ইয়াৰলৈকেতো ক্লিয়াৰ আছে তো জইন কৰি দিলে কি হ'ব আমাৰ এই প্ৰথমটো আনি পিনি ইয়াত আমি বহাই দিম বহাই দিলে এইটো কোলা হৈ যাব দেখা পাইছে এইটো দাঙি আনি পিনে আমি ইয়াত বহাই দিছোঁ বুলি ধৰক তাৰ নেক্সট ইয়াত এটা চাৰ্কেল হ'ব এনেকৈ কাট খাব এইটোকে আমি ইয়াত বহাই আছোঁ ইয়াত এনেকৈ আচিন থাকিব ইয়াত এনেকৈ এইটো আচিন থাকিব যিটো ক'ত আছে যিটো অপশ্যন ডিত আছে গতিকে অপশ্যন ডিটো কাৰেক্ট আনচাৰ ঠিক আছে স্পষ্ট মই পুনৰবাৰ কৈছোঁ এই প্ৰথম আৰু ছেকেণ্ড ফিগাৰটো ওপৰত বহাই দিছে এইটো আনি পিনি ইয়াত বহাই দিয়াৰ কাৰণে আমি এইটো ফিগাৰ পাইছোঁ স্পষ্ট কথা গতিকে এইটোকো আমি দাঙি আনি পিনি ইয়াত বহাই দিব লাগিব বহাই দিলে মানে এই ক'লা চিনটো আহি পিনি ইয়াত পৰি যাব গতিকে এইটো ক'লা হৈ যাব প্ৰথম কথা ছেকেণ্ডত এইটো ওপৰলৈ যাবগৈ ওপৰলৈ গ'লে মানে এনেকৈ আহিব
আৰু দেখা পাইছে লেফ্টৰ ফালে কাটাটো আছে, গতিকে লেফ্টত থাকিলে এইটো আনি পিনি ইয়াত বহাই দিব লাগিব। এনেকৈ বহাই দিলোঁ। ৰাইটৰ ফালে কাটাটো আছে, গতিকে আমি ৰাইটত কাটা দিলোঁ। অপশ্যন ডি হৈছে, গতিকে অপশ্যন ডিটো কাৰেক্ট আনচাৰ। ক্লিয়াৰ আছে? স্পষ্ট? কোনো কনফিউজন নাই? ভিডিঅ'টো কণ্টিনিউ কৰাৰ আগতে এইখিনিতে মই পুনৰবাৰ আমাৰ মেথছৰ কোৰ্চৰ কথা ক'ব বিচাৰিছোঁ, কাৰণ বহুতে বৰ্তমান সুধি আছে যে মেথছৰ কোৰ্চটো পাৰ্চেছ কৰিব পাৰিম নাই। আপোনালোকে বৰ্তমানে মেথছৰ কোৰ্চটো ল'ব পাৰিব। তাত গোটেইবিলাক টপিক ৱাইজত ছিষ্টেমেটিকলি দিয়া আছে, আৰু নিৰ্দিষ্ট যিটো টপিক আছে আমাৰ, সেই টপিকৰ যিমান প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আছে, অসমৰ গ্ৰেড 3 গ্ৰেড 4 যিমান প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আছে, PYQs আছে, গোটেইখিনি লগতে ছল্ভ কৰা হৈছে, কনচেপ্ট ক্লিয়াৰ কৰা হৈছে। গোটেইখিনি বহুত ছিষ্টেমেটিকলি আমি দিবলৈ চেষ্টা কৰিছোঁ। যেনেকৈ আপোনালোকে যদি এক্সাম্পল লয়, ধৰক পাৰ্চেণ্টেজ এটা টপিক আছিলে, তো পাৰ্চেণ্টেজৰ ইন্ট্ৰডাকশ্যনখিনি আমি ফাৰ্ষ্টত বুজি লৈছোঁ যে পাৰ্চেণ্টেজ কি হয়, কেনেকৈ কৰিব লাগে কুৱেশ্যনবিলাক। তাৰ নেক্সট কিছুমান ট্ৰিক্স দিয়া হৈছে যাতে আপুনি পাৰ্চেণ্টেজৰ কুৱেশ্যনবিলাক একেবাৰে সহজতে ছল্ভ কৰিব পাৰে। তাৰ নেক্সট পাৰ্চেণ্টেজৰ যিমান প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আছে, ADRE হওক, DSS এক্সাম হওক, আছাম পুলিচ হওক, আছাম টেট হওক, গোটেই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ, পাৰ্চেণ্টেজৰ অকল প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰা হৈছে কুৱেশ্যনবিলাক। তাৰ নেক্সট পাৰ্চেণ্টেজৰ কুৱেশ্যনবিলাক চেলেৰীৰ কাৰণে যিবিলাক কুৱেশ্যন থাকে, চেলেৰী ৰিলেটেড পাৰ্চেণ্টেজ কুৱেশ্যন, সেইখিনি কেনেকৈ কৰিব লাগে, এক্সামৰ ৰিলেটেড পাৰ্চেণ্টেজ কুৱেশ্যনবিলাক কেনেকৈ কৰিব লাগে, বা ইলেকশ্যন ৰিলেটেড পাৰ্চেণ্টেজ টপিকবিলাক কেনেকৈ কৰিব লাগে, বা পপুলেশ্যন ৰিলেটেড, এইটো সোমাই আছে আমাৰ পপুলেশ্যন ৰিলেটেড কিছুমান পাৰ্চেণ্টেজৰ কুৱেশ্যন থাকে, তো সেইবিলাক কেনেকৈ কৰিব লাগে, গোটেইবিলাক ভাগ ভাগকৈ ডিছকাছ কৰা হৈছে, চাব টপিক বনাই লোৱা হৈছে যাতে আপোনালোকৰ সম্পূৰ্ণ কনচেপ্টটো ক্লিয়াৰ থাকে। ঠিক তেনেদৰে বা আপোনালোকে যদিহে ৰেচিঅ' এণ্ড প্ৰপৰ্চনটো চাই, যে প্ৰথমত ইন্ট্ৰডাকশ্যনটো শিকিছোঁ আমি, কেনেকুৱা ধৰণৰ কুৱেশ্যন আচলতে আহে ইয়াত, কেনেকৈ আমি কৰিব লাগে। তাৰ নেক্সট প্ৰিভিয়াছ ইয়েৰ যিমান কুৱেশ্যন পেপাৰ আছে গোটেইখিনি ছল্ভ কৰা হৈছে। লগতে ৰেচিঅ' এণ্ড প্ৰপৰ্চনটো ভাগ ভাগ কৰি লৈছোঁ আমি। চাওক, নাম্বাৰছৰ কাৰণে কেনেকৈ কৰিব লাগে, আপোনালোকে ইনকামৰ কাৰণে কেনেকৈ কৰিব লাগে, পাৰ্টকৈ ভাগ থাকিলে কেনেকৈ কৰিব লাগে, কইনছ ৰিলেটেড যিবিলাক টকা ৰিলেটেড থাকে, মুদ্ৰা ৰিলেটেড থাকে, সেইবিলাক কেনেকৈ কৰিব লাগে। চ' গোটেইখিনি ভাগ ভাগকৈ আমি কৰিছোঁ, বহুত ছিষ্টেমেটিকেলি কৰিছোঁ। যিসকলে বৰ্তমানত পাৰ্চেছ কৰা নাই আমাৰ মেথছৰ কোৰ্চটো, এতিয়াও আপোনালোকে ল'ব পাৰিব, এতিয়াও যথেষ্ট সময় আছে। আপোনালোকে প্লে ষ্ট'ৰৰ পৰা লক্ষ্যটক এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব। ইউজ আনাডাৰ মেথড বুলি এটা অপশ্যন পাব, তাত ক্লিক কৰি ল'ব। আপোনালোকে ইউজ আনাডাৰ মেথডত ক্লিক কৰি নিজৰ ফোন নম্বৰ দি লগ ইন কৰিব, ভিতৰতে মেথছৰ কোৰ্চটো পাব, তাৰ পৰা পাৰ্চেছ কৰিব পাৰিব। কিবা ডাউট থাকিলে 6000091463 এইটো মোৰ পাৰ্চনেল নাম্বাৰ হয়, 6000091463 এই নাম্বাৰত আপোনালোকে হোৱাটছএপ কৰিব পাৰিব। প্ৰত্যেক সময়ত ফোনটো ৰিচিভ কৰিব নোৱাৰিব পাৰোঁ। ঠিক আছে, মেথছৰ কোৰ্চটোৰ কাৰণে আপোনালোকে লক্ষ্যটক এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব। বলক পুনৰ কণ্টিনিউ কৰোঁ। তাৰ নেক্সট কুৱেশ্যনটো চাওক, 7 নম্বৰ প্ৰশ্নটো। তাৰ নেক্সটটো 7 নম্বৰ প্ৰশ্নটো, যে প্ৰথমৰ পৰা কেনেকৈ ছেকেণ্ড ফিগাৰটো পাইছে, ছেকেণ্ডৰ পৰা কেনেকৈ থাৰ্ডটো পাইছে। স্পষ্টকৈ আমি দেখা পাইছোঁ, ইয়াত 4টা ঘৰ আছিলে, ইয়াত 3টা হৈ গ'ল, ইয়াত 2টা হৈ গ'ল, এক কমাই দিলে। ইয়াত 3টা ঘৰ আছিলে, ইয়াত 2টা ঘৰ হৈ গ'ল, ইয়াত 1 হৈ গ'ল, এক কমাই দিলে। তো ইয়াত 6টা ঘৰ আছিলে, ইয়াত 4টা হৈ গ'ল, ইয়াত এককৈ কমাই আছিলে, গতিকে ইয়াতো 1 কমাইছিলে, ইয়াতো 1। ইয়াত দেখা পালোঁ প্ৰথমতে 2 ঘৰ কমাই দিলে, গতিকে ইয়াতো আমি 2 ঘৰ কমাই দিব লাগিব। 2 ঘৰ কৰিলে আমি অপশ্যন বিটো কাৰেক্ট আনচাৰ হ'ব। 2 ঘৰ কমাই দিলে, অকল 2টা থাকিলে। ক্লিয়াৰ আছে? 6টাৰ পৰা 4টা হ'ল, 4টাৰ পৰা 2টা হ'ব, অপশ্যন বিটো কাৰেক্ট আনচাৰ। ঠিক আছে, মই ডাইৰেক্টলি বুকৰ পৰা ফটো মাৰি লৈছোঁ। বুকৰ পৰা ফটো মাৰি লোৱাৰ কাৰণে কি হৈছে, অলপমান যদি কোৱালিটিত কম্প্ৰমাইজ কৰিবলগীয়া হৈছে তাৰ কাৰণে ক্ষমা কৰি দিব। তাৰ নেক্সট চাওক, 8 নম্বৰ প্ৰশ্নটো দেখাৰ মাত্ৰকে আনচাৰ ওলাব লাগে। 8 নম্বৰ প্ৰশ্নটোত দেখাৰ মাত্ৰকে আনচাৰটো ওলাব লাগে। কিয় ওলাব লাগে? কাৰণ প্ৰথমত যিটো আমাৰ ষ্টাৰ আছে, ষ্টাৰৰ লগত এটা চাৰ্কেল আছিলে, ছেকেণ্ডত 2টা চাৰ্কেল হ'ল, আৰু থাৰ্ডত 3টা চাৰ্কেল হ'ল। ক্লিয়াৰ? তো ইয়াতো এটা চাৰ্কেল আছিলে, 2টা চাৰ্কেল হ'ল, 3টা চাৰ্কেল হ'ল। ইয়াতো এটা ঘৰ আছে, 2টা ঘৰ হ'ল, তো লাষ্টৰ ঘৰত 3টা ঘৰ হ'ব। ডাঙৰ বক্স লগত 3টা ঘৰ দি দিয়ক, যিটো অপশ্যন এত আছে, গতিকে অপশ্যন এটো কাৰেক্ট আনচাৰ। বাকী একো খেলি মেলি নাই, স্পষ্টকৈ ওলাই আছে আমাৰ, একেবাৰে সহজত ওলাই আছে আমাৰ। তাৰ নেক্সটলৈ যাব পাৰিম, সহজ হয়, আকৌ এক্সপ্লেইন কৰাৰ প্ৰয়োজনে। এটা ঘৰ, 2টা ঘৰ, 3টা ঘৰ, এটা ডট, 2টা চাৰ্কেল, 3টা চাৰ্কেল, এটা ঘৰ, 2টা ঘৰ, 3টা ঘৰ। ক্লিয়াৰ আছে? তাৰ নেক্সটটো এইকেইটা স্পষ্টকৈ সহজত ওলাই আছে, স্পষ্টকৈ সহজত ওলাই আছে নিশ্চয়। নিজে কৰিবলৈ চেষ্টা কৰক। প্ৰথমত ফিগাৰ মেট্ৰিক্স আমি কৰি আছোঁ। প্ৰথম ঘৰ আছে, দ্বিতীয় ঘৰ পালোঁ, এইটো ঘৰ পালোঁহি। কেনেকৈ পালোঁহি আমি? প্ৰথমত যিটো আমাৰ যোগ চিন আছিলে, তাক আমি এনেকৈ ক্ৰছকৈ দি ল'লোঁ। পুনৰ এই ক্ৰছ চিন যিবিলাক দিছিলোঁ সেইবিলাক আঁতৰাই দিলোঁ। এই যিটো প্ৰথম আছে সেইটোৱে ল'লোঁ, মাত্ৰ ইয়াৰ ঠাইত দি দিলোঁ চাৰ্কেল। ঠিক আছে, প্ৰথম যিটো আছিলে সেইটোৱে আছে, চাওক যোগ চিনটোৱে আছে, বাকী একো চেঞ্জেছ কৰা নাই, মাত্ৰ আমি কৰ্নাৰত দি দিলোঁ চাৰ্কেলবিলাক। তো ছেকেণ্ডত আমি ছেকেণ্ড ফিগাৰটো নাচালেও হ'ব, কাৰণ প্ৰথম যিটো ফিগাৰ আছে সেইটোকে লিখিম। মাত্ৰ এই যোনটো ক্ৰছ মাল্টিপ্লাই দিছোঁ তাৰ ঠাইত আমি দি দিছোঁ বাহিৰৰ ফালে চাৰ্কেল। ঠিক আছে, পজিশ্যনটো চাৰ্কেলৰ একে থাকিব। তো এই ছেকেণ্ড ফিগাৰটো আমি নাচাওঁ, ডাইৰেক্টলি এইটো ফিগাৰে থাকিব, মানে এনেকৈ থাকিব, এনেকৈ যিটো আছে
এনেকৈ যিটো আছে একেই আছে, মাত্ৰ এই কৰ্ণাৰত দি দিব লাগিব আমি চাৰ্কেলটো, যিটো অপশ্যন বিত আছে, গতিকে অপশ্যন বিটো কাৰেক্ট আনচাৰ। ক্লিয়াৰ আছে? ভিতৰলৈ চাৰ্কেলবিলাক সোমাই নাহে, চাওক ভিতৰত দি দিছে, ভিতৰলৈ সোমাই নাহে, কৰ্ণাৰৰ বাহিৰত থাকিব, ফিগাৰৰ বাহিৰত থাকিব। ক্লিয়াৰ আছে নিশ্চয়? ফিগাৰৰ বাহিৰত ইয়াতো আছে চাৰ্কেলবিলাক, ফিগাৰৰ বাহিৰত ইয়াতো আছে চাৰ্কেলবিলাক, গতিকে ইয়াতো ফিগাৰৰ বাহিৰতে থাকিব। ক্লিয়াৰ আছে? নিশ্চয় ক্লিয়াৰ আছে, ইজি হয়। তাৰ নেক্সটলৈ আপোনালোকে যাম, এইটো আপোনালোকে নিজে কৰিবলৈ চেষ্টা কৰক, এইটো আপোনালোকে নিজে কৰিবলৈ চেষ্টা কৰক। ইয়াত যদিহে মই এটা কথা লক্ষ্য কৰোঁ, এইটো দুই ধৰণে ওলাব পাৰি আনচাৰটো, যে ইয়াত যিটো আছে ইয়াত যিটো একেখিনিয়ে ব্যৱহাৰ কৰিছে, মাত্ৰ স্থানৰ সলনি কৰিছে। প্ৰথম শাৰীত যিটো তিনিটা আছে, ছেকেণ্ড শাৰীটো একেই তিনিটা আছে, মাত্ৰ স্থানৰ সলনি কৰিছে। ক্লিয়াৰ আছে ইয়াৰলৈকে? তো ইয়াৰ পৰা আমি কি লক্ষ্য কৰিব পাৰোঁ, ইয়াত চাৰিটা আছে, ইয়াত লাইন ছেগমেণ্টৰ কথা কৈছোঁ মই, লাইন চাৰিটা আছে, ইয়াত তিনিটা আছে, ইয়াত দুটা, ইয়াত তিনিটা, ইয়াত দুটা, ইয়াত চাৰিটা, ইয়াত দুটা, ইয়াত চাৰিটা, মানে তিনিটা থকাটো আহিব, তিনিটা থকা মানে অপশ্যন এটো আহিব। ক্লিয়াৰ আছে? বুজি পালেনে? তাৰ উপৰি এনেকৈও আপোনালোকে চাব পাৰে, এইটো যদি প্ৰথম ঘৰ দিয়ে, এইটো যদি ছেকেণ্ড, এইটো 3 নম্বৰ দিয়ে, 1 2 3, মানে এই এনেকৈ কৰি ৰিপিট হৈছে, চাওক বস্তুটো, মানে ইয়াত 2 নম্বৰ ঘৰৰ পৰা আৰম্ভ হৈছে, তাৰ নেক্সট এই 3 নম্বৰটো লৈছে, তাৰ নেক্সট পুনৰ 1 নম্বৰটোলৈ ঘূৰি গৈছে। ক্লিয়াৰ আছে ইয়ালৈকে? মানে ইয়াত হৈ গ'ল 2 3 1 হৈ গ'ল। ক্লিয়াৰ আছে? স্পষ্ট কথা? তাৰ নেক্সট আকৌ এনেকৈ কৰি আৰম্ভ হৈছে, চাওক ইয়াত 3 এই 2 নম্বৰ ঘৰত যিটো আছে সেইটোৰ পৰা আৰম্ভ কৰিছে, তাৰ নেক্সট আকৌ এনেকৈ কৰি এনেকৈ ঘূৰিছে। গতিকে ইয়াত চাওক এই 2 নম্বৰ ঘৰ দুটা আছিলে, দুটাৰ পৰা আৰম্ভ হ'ল, তাৰ নেক্সট এইটো গ'ল, তাৰ নেক্সট এইটো ইয়ালৈ আহিব। ক্লিয়াৰ আছে? মানে এইটো হৈ যাব। বুজি পাইছে নাই পোৱা বাৰু? বুজি পাইছে নাই পোৱা? বা যদিহে মই আৰু এনেকৈ আপোনালোকে ভাবিব পাৰে, ইয়াত 4টা আছিলে, ইয়াত 4 নম্বৰ দি দিয়ক, ইয়াত 3টা আছ আছে, এইটো দেখা পাইছে, গতিকে ইয়াত 3 দি দিয়ক, ইয়াত 2টা আছে, গতিকে ইয়াত 2 দি দিয়ক। তো ছেকেণ্ড বাৰ এই মাজৰ ঘৰৰ পৰা আৰম্ভ কৰিছে, চাওক মাজৰ ঘৰটো ইয়ালৈ আহি গৈছে নিজে নিজে, এই 3টা যিটো আছিলে সেইটো ইয়ালৈ আহিলে, তাৰ নেক্সট এইটো ইয়ালৈ আহিব, হয়নে? তাৰ নেক্সট এইটো ইয়ালৈ গৈছে, থাৰ্ড নম্বৰ বাৰ আকৌ এইটো ইয়ালৈ আহিছে, চাওক আকৌ এইটো ইয়ালৈ আহিছে, গতিকে এইটো আমাৰ ইয়ালৈ গুচি যাব। ক্লিয়াৰ আছে নিশ্চয়? গতিকে এইটো এনেকৈ হ'ব, অপশ্যন এটো কাৰেক্ট আনচাৰ। বুজি পাইছে নাই পোৱা বাৰু? নেক্সটলৈ যাম, নিশ্চয় বুজি পাইছে। 11 নম্বৰ প্ৰশ্নটো চাওক, 11 নম্বৰ প্ৰশ্নটো চাওক, ইম্পৰ্টেণ্ট হয়, একেবাৰে সহজত ওলাই আছে, দেখা মাত্ৰকে ওলাই আছে, একেবাৰে সহজত ওলাই আছে, দেখা মাত্ৰকে ওলাই আছে। ইয়াত যিটো বাহিৰৰ ফিগাৰ আছিলে, বাহিৰৰ যিটো বক্স আছে, একদম আউটাৰ মষ্ট বক্সটো, এইটো চাওক, এই বক্সটোৰ কথা কৈছোঁ মই, সেইটো ছেকেণ্ড ফিগাৰত আঁতৰাই দিলে, বাহিৰৰ বক্সটো আঁতৰাই দিলে। থাৰ্ড ফিগাৰত আকৌ এই বক্সটো আঁতৰাই দিলে, অকল এইটো ক্ৰছ চিনটোহে থাকিলে। তো ছেকেণ্ড ফিগাৰটো চাম, এই যিটো ডাঙৰ বক্স আছিলে সেইটো আঁতৰালে, থাৰ্ডত আকৌ যিটো এই চাৰ্কেলটো আছিলে সেইটো আঁতৰাই দিলে, মানে বাহিৰৰ দুটা আঁতৰাই দিব লাগিব। প্ৰথমত এইটো আঁতৰালে, ছেকেণ্ডত এইটো আঁতৰাই দিম, মাত্ৰ অকল আমাৰ এই ভিতৰৰ চাৰ্কেলটো, সৰু চাৰ্কেলটোহে থাকিব, যিটো অপশ্যন ডিত আছে, গতিকে অপশ্যন ডিটো কাৰেক্ট আনচাৰ। ক্লিয়াৰ আছে? লাষ্টৰ ফিগাৰটোত অকল ভিতৰৰ যিটো আছিলে সেইটোৱে থাকিব, ইয়াত প্লাছ চিন আছিলে, ভিতৰৰ প্লাছ চিনটো থাকিলে, ইয়াত এই ক্ৰছ চিন লগতে এইটো চিন আছিলে, গতিকে এই ক্ৰছ চিন লগতে এইটো চিন থাকিলে, গতিকে ইয়াতো অকল চাৰ্কেল আছিলে, গতিকে অকল চাৰ্কেলটো থাকিব, অপশ্যন ডিটো কাৰেক্ট আনচাৰ। অপশ্যন ডিটো আমাৰ কাৰেক্ট আনচাৰ। এইটো ইম্পৰ্টেণ্ট হয়, 12 নম্বৰ, 12 নম্বৰটো ইম্পৰ্টেণ্ট হয়, 12 নম্বৰটো ইম্পৰ্টেণ্ট হয়। প্ৰথম এইটো আছিলে চাৰ্কেল, ইয়াৰ পৰা এইটো ফিগাৰ পালে, ইয়াৰ পৰা এইটো ফিগাৰ পালে। তো এটা কথা আমি লক্ষ্য কৰিব পাৰোঁ, কি লক্ষ্য কৰিব পাৰোঁ, চাওক কমন আছে, কি কমন আছে, এইডোখৰ ইয়াতো আছে, আৰু ইয়াৰো তলত আছে, চাওক একেই আছে, তাৰ মানে এই তলৰ ফিগাৰটো একেই থাকিব। চ' ইয়াতো যিটো এনেকুৱা ধৰণৰ আছিলে শ্বেপ, দেখা পাইছে এই শ্বেপটো যিটো আছিলে, সেইটো ইয়াত এইটো শ্বেপ একেই আছে, তো ইয়াতো এই একেই শ্বেপে হ'বনে? এই এনেকুৱা শ্বেপে হ'ব। বুজি পাইছে নাই? শ্বেপটো কেনেকুৱা হৈছে চাওক, এনেকুৱা ফৰ্মত আছে, সামন্তৰিক ফৰ্মত হৈছে। চ' এইটো ক'ত আছে, আমাৰ অপশ্যন এত আছে, অপশ্যন চিত আছে, অপশ্যন বিটো হ'ব নোৱাৰে, তাক উল্টাকৈ কৰি দিছে, চাওক অপশ্যন ডিটো হ'ব নোৱাৰে, বি আৰু ডিটো হ'ব নোৱাৰে, প্ৰথম কথা স্পষ্ট, ইয়াৰলৈকে ক্লিয়াৰ আছে নিশ্চয়। তাৰ নেক্সট আমি কি কৰিব পাৰোঁ, যিটো আমাৰ এই তাৰ নেক্সট আমি এই ইয়াত যিটো আছিলে ওপৰত, এই তলফালে ডাঙৰ আঁচটো আছে, দেখা পাইছেনে? তলফালে ডাঙৰ আঁচটো আছে, এই ওপৰৰ ফিগাৰটোৰ কাৰণে কৈছোঁ মই, তলফালে ডাঙৰ আঁচটো থাকিলে এনেকুৱা ধৰণৰ ফৰ্ম হ'লহেঁতেন, দেখা পাইছে? এনেকুৱা ধৰণৰ ফৰ্ম। ত' আমাৰ এই অপশ্যন এটো হ'ব নোৱাৰে, চাওক অপশ্যন এটো এইটো ফিগাৰৰ কাৰণেহে আহিব, দেখা পাইছে? অপশ্যন এটো এইটো ফিগাৰৰ কাৰণেহে আহিছে। বুজি পাইছেনে পাৰ্থক্যটো? অপশ্যন এটো আৰু এইটো একেই আছে, চাওক এইটো একেই আছে, ক্লিয়াৰ আছে? এই দুটা একেই হৈ আছে। তো এইটো কেতিয়া আহিব, যেতিয়া আমাৰ এইটো ফৰ্ম থাকিব। চ' এইটো হ'ব নোৱাৰে, তাৰমানে আমাৰ অপশ্যন চিটো কাৰেক্ট আনচাৰ হয়।
তাৰ মানে আমাৰ অপশ্যন চিটো কাৰেক্ট আনচাৰ হয় মই আকৌ এবাৰ এক্সপ্লেইন কৰিম যাতে কোনো ধৰণৰ কনফিউজন নাথাকে সকলোৱে মোহাৰি লৈছোঁ এতিয়া চাওক আপোনালোকে প্ৰথম কথা ইয়াতো এইটো কমন আছে ইয়াতো এইটো ফিগাৰ কমন আছে ইয়াতো এইটো ফিগাৰ কমন আছে তাৰ মানে তলৰটো একে থাকিব ইয়াত যিটো ফিগাৰ লৈছে ইয়াত যিটো এনেকৈ ফিগাৰ লৈছে ইয়াতো একেটা ফিগাৰ ল'ব লৈছে ইয়াত দেখা পাইছোঁ আমি গতিকে ইয়াতো একেটা ফিগাৰ ল'ব সামন্তৰিকৰ নিচিনা ফিগাৰ লৈছে চ' অপশ্যন এ হ'ব পাৰে অপশ্যন চি হ'ব পাৰে বাকীকেইটা কেঞ্চেল কৰি ল'লোঁ প্ৰথমতে তাৰ নেক্সট আমাৰ এই ফিগাৰটো আমি একেটাকে ৰাখিব নোৱাৰোঁ কিয় ৰাখিব নোৱাৰোঁ এই ফিগাৰটো আহিছে এইটো ফিগাৰৰ কাৰণেহে এইটো হ'ব নোৱাৰে তাৰ মানে অপশ্যন চিটোৱে আমাৰ কাৰেক্ট আনচাৰ হয় কাৰণ ইয়াত ফিগাৰটো বেলেগ আছে দেখা পাইছে চ' অপশ্যন চিটো কাৰেক্ট আনচাৰ হয় তাৰ নেক্সটলৈ আমি যাম যে 13 নম্বৰ প্ৰশ্নটো চাওঁ 13 নম্বৰ প্ৰশ্নটো চাওঁ এইটো যিটো আছিলে দেখা পালোঁ আমি তাক মিৰৰ ইমেজ কৰি দিলে আমি লেফ্টত ঘূৰাই দিলে যিটো ৰাইটৰ ফালে মুখ কৰি আছিলে তাক বৰ্তমান লেফ্টত ঘূৰাই দিলে ঠিকে আছে বৰ্তমান লেফ্টতো যিটো আছিলে সেইটো কাটি পেলালে অকল এই আচডালহে থাকিলে লাইন ছেগমেণ্টডালহে থাকিলে আমাৰ ৰেখা খণ্ডডালহে থাকিলে ইয়াতো একেই এই যিটো ৰাইটৰ ফালে মুখ কৰি আছিলে তাক লেফ্টৰ ফালে ঘূৰালে বৰ্তমান এই আচডালো মুখ কৰি দিলে অকল এইটোহে থাকিলে তো ইয়াক যিটো আছে তাক ৰাইটত যিটো আছিলে লেফ্টত যিটো আছিলে ভাবিবলৈ নাই কাৰণ যিটো আছিলে সেইটো লেফ্টৰ পৰা ৰাইটত ঘূৰালে একেই থাকিব কাৰণ ৰাইটৰ ফালে একো মুখ কৰিয়ে থকা নাই গতিকে বৰ্তমান ইয়াতো আমাৰ এইটোৱে থাকিব চ' অপশ্যন চিটোৱে কাৰেক্ট আনচাৰ কাৰণ যিটো লেফ্ট বা ৰাইটত আছে সেইটোহে আমি নাইকিয়া কৰিম ইয়াত যেনেকৈ আছিলে চাওক এই ৰাইটত আছিলে এইটো লেফ্টত আছিলে এইটো দুইটাও নাইকিয়া কৰি দিলোঁ আমি ইয়াত পালোঁগৈ ক্লিয়াৰ আছে চ' ৰাইটত আছিলে এইটো লেফ্টত আছিলে এইটো দুইটাও নাইকিয়া কৰি দিলোঁ চ' ইয়াত লেফ্ট বা ৰাইটত একোৱে নাই ৰাইটত বা লেফ্টত একোৱে নাই চ' নাইকিয়া কৰিবলৈ একোৱে নাই যিটো আছে আমাৰ সেইটো ফিগাৰে থাকিব মানে অপশ্যন চিটোৱে ইয়াত কাৰেক্ট আনচাৰ হ'ব ক্লিয়াৰ আছে 14 নম্বৰ প্ৰশ্নলৈ গৈছোঁ নেক্সট ভালকৈ চাওক ইয়াত যিটো ফাৰ্ষ্ট ফিগাৰ আছিলে ৰাইটৰ কৰ্ণাৰৰ ফালে আছিলে কলা কালাৰবিলাক ইয়াত লেফ্টত আছিলে তাৰ পৰা ইয়াত দুইটাতে হৈ গ'ল মানে ইয়াৰ পৰা কি কৰিব পাৰোঁ আমি 1 নম্বৰ ফিগাৰ প্লাছ 2 নম্বৰ ফিগাৰ ইকুৱেল 3 নম্বৰ ফিগাৰ ক্লিয়াৰ আছে এই দুটা কম্বাইন কৰি পিনি এইটো ফৰ্ম কৰিছে ঠিক আছে তাৰ নেক্সটটো আমি এইটো চাম যে ইয়াত যিটো ফিগাৰ আছিলে দুইটাও কম্বাইন কৰি দিলে যোগ কৰিলে এই ফিগাৰটো আমি পাই গ'লোঁ ঠিক আছে স্পষ্ট হৈ গৈছে আমাৰ ক্লিয়াৰ আছে তো ইয়াতো আমি সেইটোকে কৰিম ইয়াত যিটো এই কৰ্ণাৰৰ ফালে আছিলে ইয়াত গোটেইটো যদি কালাৰ দুইটাও যদি যোগ কৰি দিওঁ কম্বাইন কৰি দিওঁ গোটেইখিনিয়ে কালাৰ হৈ যাব গোটেইখিনিয়ে কলা কালাৰ হৈ যাব মানে অপশ্যন ডিটো কাৰেক্ট আনচাৰ চ' প্ৰথম ফিগাৰ আৰু দ্বিতীয় ফিগাৰ কম্বাইন কৰি পিনি আমি তৃতীয় ফিগাৰটো ফৰ্ম কৰিছোঁ ইয়াত এই দুটা কালাৰ আছে ইয়াত গোটেইখিনিত কালাৰ তিনিটা বক্সত কালাৰ আছে গোটেইটো মিলাই দিয়ক আপোনালোকে গোটেইখিনিয়ে কালাৰ হৈ যাব গোটেইখিনি অপশ্যন ডিত আছে অপশ্যন ডিটো কাৰেক্ট আনচাৰ লাষ্ট প্ৰশ্ন আজিৰ লাষ্ট প্ৰশ্ন দুটা নিজে কৰিবলৈ চেষ্টা কৰক মই কৈ দিম ফাৰ্ষ্টত নিজে কৰিবলৈ চেষ্টা কৰক কেনেকৈ ফৰ্ম কৰিছে এইটো ইম্পৰ্টেণ্ট হয় ইয়াত যিটো আছিলে চাওক ইয়াত নাম্বাৰ অফ ট্ৰাইংগল কিমানটা আছে সেইটো মোক কওকচোন ইয়াত নাম্বাৰ অফ ট্ৰাইংগল কিমানটা আছে সেইটো কওক বা ইয়াত নাম্বাৰ অফ ট্ৰাইংগল কিমানটা আছে সেইটো কওক আমি অলৰেডি শিকিছোঁ যিসকলে চোৱা নাই ৰিজনিং ফৰ 32,000 জব বুলি এটা প্লেলিষ্ট খোলা আছে ৰিজনিং ফৰ 32,000 জব বুলি এটা প্লেলিষ্ট খোলা আছে ডেছক্ৰিপশ্যনতো আপোনালোকে লিংক পাই যাব ডেছক্ৰিপশ্যনতো প্ৰত্যেকটো প্লেলিষ্টৰ লিষ্ট পাই যাব আপোনালোকে ডেছক্ৰিপশ্যনত গৈ পিনি চাব পাৰিব ঠিক আছে এতিয়া মোক কওক প্ৰথম কথা যিটো ইয়াত আছিলে একেটা ফিগাৰে আছে মাত্ৰ ওপৰত এইটো কালাৰ আঁচ দি দিলে আৰু ইয়াত তলত আঁচ হৈ গ'ল ঠিক আছে ইয়াত ওপৰত আঁচ আছিলে ইয়াত তলত আঁচ হৈ গ'ল ঠিক আছে তো এই ফিগাৰটো একো চেঞ্জ কৰা নাই ইয়াত যিটো আছিলে ছেকেণ্ডতো একেই আছে থাৰ্ডতো একেই আছে মাত্ৰ আঁচটোহে আহিছে তো ফিগাৰটো চেঞ্জেছ নহয় মানে তো ইয়াত যিটো আছিলে ছেকেণ্ডতো একেই থাকিব থাৰ্ডতো একেই থাকিব থাৰ্ডত এই চাওক এই বক্স আহি নাযায় এনেকৈ যোগ চিন হৈ নাযায় এই ক্ৰছ আছিলে ক্ৰছে থাকিব যিটো এনেকৈ আছিলে এই ক্ৰছে থাকিব ই এনেকৈ যোগ চিন হৈ নাযায় চ' আমি ডি কেঞ্চেল কৰিব পাৰিম ইয়াত যোগ চিন দি দিলে অপশ্যন এও কেঞ্চেল কৰিব পাৰিম ইয়াতো এনেকৈ যোগ চিন দি দিছে কেঞ্চেল হৈ গ'ল অপশ্যন চিও কেঞ্চেল কৰিব পাৰিম ইয়াত এনেকৈ ঠিকেই আচডাল দিলে ইয়াৰলৈকেহে দিলে এইটো ইয়াৰলৈকে আহিব লাগিছিলে কৰ্ণাৰলৈকে বুজি পাইছেনে ইয়াৰলৈকেহে দিলে চ' অপশ্যন বিটো আমাৰ কাৰেক্ট আনচাৰ ঠিক আছে 15 নম্বৰ অপশ্যন বি কাৰেক্ট আনচাৰ বুজি পালে নে নাপালে আমি ফিগাৰটো চেঞ্জেছ কৰি দিব নোৱাৰোঁ একেটা ফিগাৰে বাৰে বাৰে ৰিপিট হৈছে চাওক একেটা ফিগাৰে আছে চ' একেটা ফিগাৰে আমাৰ থাকিব চ' অপশ্যন এটো আমাৰ কাৰেক্ট এটো নহয় অপশ্যন বিটো আমাৰ কাৰেক্ট আনচাৰ স্পষ্ট লাষ্ট প্ৰশ্ন আজিৰ লাষ্ট প্ৰশ্ন ইম্পৰ্টেণ্ট হয় আজিৰ লাষ্ট প্ৰশ্ন বহুত বেছি ইম্পৰ্টেণ্ট হয় নিজে কৰিবলৈ চেষ্টা কৰক
মই আপোনালোকক টাইম দিছোঁ নিজে কৰক, কিন্তু মই কৰি দিম, কিন্তু আপোনালোকে নিজে কৰিব লাগিব। এইটো ইম্পৰ্টেণ্ট হয়। যদি ভালকৈ লক্ষ্য কৰে কি হ'ব, 1 নম্বৰ যিটো ফিগাৰ আছিলে ফাৰ্ষ্ট ফিগাৰ আৰু ছেকেণ্ড ফিগাৰ মিলাই পিনি থাৰ্ড ফিগাৰটো হৈছে। তো এই ওপৰত যিটো আছিলে ওপৰ আঁচডাল ইয়ালৈ আহি গ'ল, দেখা পাইছে, এইটো আমি ইয়ালৈ লৈ গ'লোঁ। চ' এই থাৰ্ড ফিগাৰটো আমাৰ জন্ম হৈ গ'ল। তো ইয়াতো আমি চাম, ইয়াত যিটো ওপৰৰ ফালে আছিলে, ইয়াত যিটো ৰাইটত আছিলে, দুটা মিলিলে ঠিকে আছে। আৰু যিটো কমন আছে, ইয়াতো এইটো কমন আছে, ইয়াতো এইটো কমন আছে। কমন থাকাটো আমি নাইকিয়া কৰি দিলোঁ, ডিলিট কৰি দিলোঁ। কমন থাকাটো মাইনাছ হৈ গ'ল, বাকীবিলাক জইন হৈ গ'ল, ইয়াত পালে। ক্লিয়াৰ আছে? ইয়াৰ নেক্সট পাৰ্টত যিবিলাক আমি ডিছকাছ কৰিম, তাত এইটো কনচেপ্ট বহুত এপ্লাই হ'ব। ইয়াৰ নেক্সট যিটো পাৰ্ট আহিব, তাত আমি যিটো ডিছকাছ কৰিম, তাত ইয়াৰ পৰা বহুত আহিব। গতিকে ভালকৈ চাই লওক, মই পুনৰবাৰ কৈছোঁ, যিটো কমন আছে, চাওক, ইয়াতো এইটো আছিলে, ইয়াতো এইটো আছিলে, কমনটো মাইনাছ হৈ গ'ল, কাট খাই গ'ল, দেখা পাইছে। চ' এইটো কাট খাই পিনি ইয়াত যিটো আছিলে ওপৰটো ইয়াত আহি গ'ল। গতিকে আমাৰ থাৰ্ড ফিগাৰটো জন্ম হ'ল। তো ইয়াতো আমাৰ কমন বুলিবলৈ একো নাই, গতিকে মাইনাছটো নহয়। চ' ইয়াত যিটো আছিলে ওপৰৰ ফালে, ওপৰটো ইয়ালৈ আহি যাব, ইয়ালৈ আহিলে অপশ্যন এটো কাৰেক্ট আনচাৰ হ'ব। অপশ্যন এটো কাৰেক্ট আনচাৰ হ'ব। ক্ৰিষ্টেল ক্লিয়াৰ আছে, কোনো কনফিউজন নাই। প্ৰথম আৰু দ্বিতীয়টো লগ খাই পিনি তৃতীয় ফিগাৰটো জন্ম হৈছে, কিন্তু যিটো কমন আছে, কমনটো মাইনাছ হৈ যায় কেতিয়াবা, দেখি পাইছে। ইয়াতো এইটো আছিলে, ইয়াতো এইটো আছিলে, কমনটো কাট খাই গৈছে। এই কনচেপ্টটো ইম্পৰ্টেণ্ট হয়। এইটো কনচেপ্ট আমাৰ লাগিব নেক্সট ভিডিঅ'ৰ যিবিলাক প্ৰশ্ন আছে, সেই প্ৰশ্নবিলাক কৰিবলৈ। মই আশা কৰিছোঁ সম্পূৰ্ণ ক্ৰিষ্টেল ক্লিয়াৰ আছে। বহুত বেছি সহজকৈ বুজাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকে বুজি পাইছে বুলি মই ধৰিছোঁ। ৰিজনিঙৰ গোটেইখিনি আহিব, ইংলিছৰ গোটেইখিনি আহিব, চিন্তা কৰিব নালাগে, জিকে গোটেইখিনি আহিব। মাত্ৰ ভালকৈ আপোনালোকে প্ৰিপাৰেশ্যন চলাই যাওক, ৰিভিজন বেছিকৈ কৰিব, প্ৰেক্টিচ বেছিকৈ কৰিব। বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ এক্সামৰলৈকে। বহুত বেছি কষ্ট কৰক আপোনালোকে, কাৰণ এইবাৰ চাকৰি ক্লিয়াৰ কৰিব লাগিব, এক্সাম ক্লিয়াৰ কৰিব লাগিব, কথা সিমানে হয়। ধন্যবাদ।